কাইলৈ মেথছৰ পৰীক্ষা আছে নহয় আমাৰ আমাৰ মোটামুটি গোটেইকেইটা লেচন ৰিভিজন হৈয়ে গ'ল ন এতিয়া অলপ আমনি লাগিছেনে বহি বহি লাগিছে ন মোৰ এইখিনিতে এটা অলপ হাঁহি উঠা কথা মনত পৰিছে ঠিক আছে নাহাঁহিবা কিন্তু কিয় নাহাঁহিবা আমি যেতিয়া পঞ্চম শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়া আমাৰ বিদ্যালয়ত সৰস্বতী পূজা পাতিছিল আৰু সেই সময়ত আমাৰ বিৰাট ফূৰ্তি আছিল কাৰণ আমি বিদ্যালয়ৰ ওচৰে পাজৰে যিমানবোৰ মানুহ আছে সেই মানুহৰ ঘৰে ঘৰে গৈ বাঁহ আনিছিলোঁ তাৰপিছত ঢকুৱা কাক কয় জানানে তামোল গছৰ পাতক ঢকুৱা বুলি কয় ঢকুৱা আনিছিলোঁ তাৰপিছত নাৰিকলৰ পাত আৰু সেইবোৰ আমি সকলোৱে মিলি বনাইছিলোঁ কি বনাইছিলা ডেকৰেশ্যন কৰিছিলোঁ সৰস্বতী পূজাৰ আমাৰ হিন্দী ছাৰ আছিল সেই সময়ৰ সন্মানীয় হিকমত আলী ছাৰ তেওঁ আমাক ক'লে তিনিজনী ছোৱালীক মাতি ক'লে যে তোমালোকে যোৱাচোন আধা কিলো ৰছী লৈ আহিবা ফাউচাৰ আনিব নাপাহৰিবা ফাউচাৰো আনিবা এনেকৈ ক'লে তাৰপিছত আমি তিনিজনী ছোৱালী গ'লোঁ দোকানলৈ গৈ আধা কিলো ৰছী আনিলোঁ তাৰপাছত ফাউচাৰ বিচাৰি বিচাৰি আমি নাপালোঁ তাৰপিছত আনি ছাৰক ৰছীখিনি দিলোঁ দিয়াৰ পিছত ছাৰে ক'লে ফাউচাৰ আগত সেইটো ছাৰ সেইকাৰণে আমাৰ পলম হ'ল গোটেই দোকান বিচাৰিলেও ফাউচাৰ ক'তো নাপালোঁ আধা কিলো ফাউচাৰ ক'তো নাপালোঁ এনেকৈ ক'লোঁ ছাৰক এতিয়া ছাৰেও খুব হাঁহিলে আৰু সেই সময়ৰ আমাৰ প্ৰধান শিক্ষক আছিল সন্মানীয় কৃষ্ণকান্ত চৰকাৰ ছাৰ কথাটো তেওঁকো ক'লে তেওঁ হাঁহিলে আৰু সেই কথাটো এতিয়াও ছাৰে আমাক লগ পায় যদি কেতিয়াবা বাটে পথে এতিয়াও মানে হিন্দী ছাৰে আমাক হিকমত আলী ছাৰে সেই কথাটো কয় আধা কেজি ফাউচাৰৰ কথা আৰু সেইটো মানে সেইদিনাখন যেনেকুৱা লাজ পাইছিলোঁ সেই লাজখিনি এতিয়াও সেই কথাটো মনত পৰিলে এতিয়াও সমানেই লাজ লাগে আৰু এইটো মোৰ কাৰণে এটা চিৰস্মৰণীয় ঘটনা কেতিয়াও ছাত্ৰ জীৱনৰ এটা স্মৰণীয় ঘটনা এইটো মৰালৈকে মনত থাকিব দেখিছানে আমি পঞ্চম শ্ৰেণীলৈকে কিমান বুৰ্বক আছিলোঁ তুমি জানানে ফাউচাৰ মানে কি বিল বিল ৰচিদ বুলিও কয় হয় তুমি দেখিছা তুমি আমাতকৈ এই বয়সত এইখিনি কথা অন্ততঃ জানিব পাৰিছা ঠিক আছে এতিয়া অলপ মনটো ফ্ৰেছ লাগিছেনে ঠিক আছে আকৌ মেথছ কৰা তুমি ধন্যবাদ